নিশা মৰাণৰ কমাৰ্চ কলেজৰ সমীপত লাগিল হাহাকাৰ পানীৰ টেংকিৰ ওপৰত উঠি এজন যুৱকে দিলে জপিওৱাৰ হুংকাৰ যুৱকজনক লাগে দোকানত দিবলগীয়া বাকী 750 টকা এটা গাহৰি এখন ই-ৰিক্সা নগদ 20,000 টকা এনে কিছু সামগ্ৰী আৰু নগদ ধন দাবী কৰি যুৱকজনে চৰম পন্থা বাছি লোৱাৰ হুংকাৰ দিলে এই সুউচ্চ টাৱাৰৰ পৰা নহলে টেংকিৰ পৰা জপিওৱাৰ ভাবুকি দিলে ৰাইজে বহু বুজনি দিয়াৰ পাছতো মানি নলয় উৎপল নামৰ যুৱকজনে কৰ্মসূত্ৰে বেংগালুৰুত থকা উৎপল ঘৰলৈ আহিছিল 10 দিন পূৰ্বে নিশা এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰে যুৱকজনে এছডিআৰএফ আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে উদ্ধাৰ কৰে যুৱকজনক বহু প্ৰত্যাহ্বানৰ অন্তত সুকলমে উদ্ধাৰ কৰা হয় যুৱকজনক খবৰ পোৱাৰ লগে লগে আমাৰ এছডিআৰএফ আৰু ফায়াৰ সাৰ্ভিস টিম ডিব্ৰুগড়ৰ পৰা আমি লগালগ ৰাওনা হ'লোঁ ইয়াত আহি পাই পিনে দেখিলোঁ যে ল'ৰাটোৰ মানে বিশেষ একো প্ৰব্লেম নাই কিন্তু তাৰ মানে সি অলপ মানে মনৰ পৰা অলপ দুৰ্বল হৈ আছে আৰু ল'ৰাজনে মানে ধৰি লওক কোনোবাই তাৰ দোকান আছে হয়তো বা কিবা কিবি ক্ষেত্ৰত মানে ধাৰ খাইছে তাক পইচা দিয়া নাই এনেকুৱাবোৰ ক্ষেত্ৰত মানে সি কি কৰিছে সি ওপৰত উঠি পিনে সি সুইচাইড কৰিবলৈ বিচাৰি আছে আৰু আমি যেতিয়া মানে তাক ওপৰত উঠি যাবলৈ বিচাৰিলোঁ সি তেতিয়া তললৈ যাবলৈ মানে জপিয়াই দিম বুলি মানে এনেকৈ আমাক আশংকাটো দেখাই আছে মানে যে আমি জপিয়াই দিম 35 মিনিটছমান আমি বুজাবলগীয়া হ'ল যে এনেকুৱা নকৰিবি তেনেকুৱা নকৰিবি গোটেই জীৱনটো আছে এনেকৈ কিবা আমি অলপ বুজাবলগীয়া হ'ল বুজোৱাৰ পিছত তাক গোটেইখিনি মানে ধুনীয়াকৈ আমি পৰামৰ্শ দি পিনি লাষ্টত তাক আমি হাৰ্নেছ পিন্ধাই পিনি লাহে লাহে এটা ষ্টেপ অতি সাৱধানেৰে আমি তললৈ নমাই আনিলোঁ আজি পবিত্ৰ ঈদ-উজ-জোহা সম্প্ৰীতিৰ বাৰ্তাৰে ঈদ উদযাপন ইছলাম ধৰ্মাৱলম্বী ৰাইজৰ সমগ্ৰ বিশ্বৰ লগতে অসমতো ধৰ্মীয় ভক্তি উৎসাহ আৰু সম্প্ৰীতিৰ মাজেৰে উদযাপন ঈদ-উজ-জোহা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ই অন্যতম এক পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ উৎসৱ পুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মছজিদ আৰু ঈদগাহ ময়দানসমূহত ইছলাম ধৰ্মী ৰাইজ সমবেত হৈ ঈদৰ সমূহীয়া নামাজ আদায় কৰে শান্তি সমৃদ্ধি আৰু ভাতৃত্ববোধৰ প্ৰাৰ্থনা কৰে উজনিৰ পৰা আৰম্ভ কৰি নামনিলৈ ঈদ-উজ-জোহাক লৈ পৰিলক্ষিত হয় ইছলাম ধৰ্মী ৰাইজৰ মাজত ব্যাপক উৎসাহ এইবাৰ কুৰবানীক লৈ ৰাজ্যত বিশেষ তৎপৰতা গ্ৰহণ কৰে ইছলাম ধৰ্মী লোকসকলে ঠাই ইছলাম ধৰ্মী লোকসকলে কুৰবানীত গোবধ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে এয়া নলবাৰীৰ দৃশ্য নলবাৰীতো সমূহীয়া নামাজ আদায় কৰিলে ইছলাম ধৰ্মী সমাজে اللهم اجرني من النار اللهم اجرني حسابا يسيرا اللهم حسبنا حسابا يسيرا মই বিশেষকৈ আজি ঈদুল আজহাৰ গোটেই বিশ্ববাসীক মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ঈদ মোবাৰক দিছোঁ আৰু তাৰে লগতে মই গোটেই বিশ্ববাসীক এইটো কামনা কৰোঁ যে আমাৰ মুছলমান সমাজক যিটো বেয়া প্ৰচলিত ভাৱ এটা ওলাইছে মদ ভাং এইবিলাক বেয়া কামবিলাক যাতে আমি সকলোৱে আজি এই দিনৰ উচিলা কৰি যাতে আমি এইবিলাক সকলো বস্তু যাতে আমি ত্যাগ কৰোঁ সেইকাৰণে ঈদুল আজহাৰ নামাজ আমি আদায় কৰিছোঁ আৰু গোটেই আমাৰ যিহেতু অসমত বহুত ধৰণৰ ধৰ্মাৱলম্বী লোক বাস কৰে আমি যাতে সকলোৱে একত্ৰিত হৈ একগোট হৈ আমি যাতে অসমখন আগবঢ়াই নিব পাৰোঁ শিক্ষাৰ ফালে যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰে কামনা কৰিছোঁ একেদৰে মহানগৰীৰ সাতগাঁৱতো ইছলাম ধৰ্মী সমাজৰ মাজত ব্যাপক উৎসাহ ঈদ-উজ-জোহা উপলক্ষে ইয়া সমূহীয়া নামাজ আদায় কৰিছে অঞ্চলটোৰ ইছলাম ধৰ্মীয় লোকসকলে এয়া বেবেজিয়াৰ দৃশ্য বেবেজিয়াতো সমূহীয়া নামাজ আদায় কৰিলে ঈদগাহ ময়দানলৈ ওলাই আহি ইছলাম ধৰ্মী সমাজে নসাজ পৰিধান কৰি ইজনে সিজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰি বিশ্ব শান্তিৰ কামনা কৰে
সমূহ অসমবাসী ৰাইজলৈ ঈদ উজ জোহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আমি আজি ইয়াত এই ঈদগাহত মুকলি আকাশৰ তলত সকলো ধৰ্মপ্ৰাণ ৰাইজ একত্ৰিত হৈ আল্লাহ পাকৰ মহান সৃষ্টিকৰ্তাৰ কাৰণে ঈদ উজ জোহাৰ 2 ৰাকাত নামাজ পঢ়ি মহান সৃষ্টিকৰ্তাৰ ওচৰত দোৱা কৰিছোঁ। আল্লাহ পাকে মহান সৃষ্টিকৰ্তা যাতে গোটেই বিশ্বখনক শান্তি দান কৰে। এয়া কোকৰাঝাৰৰ দৃশ্য। কোকৰাঝাৰতো ঈদগাহ ময়দানত এক জনসমুদ্ৰ সদৃশ পৰিৱেশ। সকলো ওলাই আহি সমবেত হৈ প্ৰেম ভাতৃত্ববোধ আৰু ত্যাগৰ বাণীৰে ঈদ উজ জোহা উদযাপন কৰে, সমূহীয়া নামাজ আদায় কৰে। যিজনে জান্নাতৰ পৰা দুম্বা লৈ আহিছিল, তাত থিয় হৈছিল, উপস্থিত আছিল জিবৰিল আলাইহিস সালাতু ওয়াস সালামে কৈছে আল্লাহ। আৰু এয়া হৈছে মহানগৰীৰ সমীপৱৰ্তী গাড়ীগাঁৱৰ দৃশ্য। গাড়ীগাঁৱতো সমূহীয়া ঈদগাহ ময়দানত ইছলাম ধৰ্মীয় লোকসকল ওলাই আহিল আৰু সমূহীয়া নামাজ আদা কৰে। চুৰি কাটা নাই, চুৰি ধাৰ কৰিছে, আকৌ চলাইছে। আল্লাহু আকবার। চুৰি যে আহিছে বেসাখতা হযরত ইব্রাহিম আলাইহিস সালাতু ওয়াস সালামৰ মুখৰ পৰা জাৰি হৈছে। যাক কামিয়াবীৰ সেইখন লিষ্টত কিন্তু মোৰ আপোনাৰ নাম অন্তৰ্ভুক্ত নহব। তাৰ কাৰণে মহতৰম দোস্ত বুজুৰ্গ, আজিৰ এই ৰোজা কৈছে তাকে লাআল্লাহুম ইয়াত্তাকুন। সদৌ অসমবাসী ৰাইজক ঈদ উল আজহাৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে ইছলাম যিহেতু শান্তি, সেই শান্তি বৰ্তাই ৰাখি আমি সকলোৱে যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি গো সুৰক্ষা আইন, সেই গো সুৰক্ষাৰ নীতি নিয়ম মানি আমি কুৰবানী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু মই গাড়ীগাঁও কবৰস্থান কমিটিৰ সভাপতি হিচাপে আমি এটা ৰাজহুৱাকৈ আমি সিদ্ধান্ত লৈছোঁ যে আমি চৰকাৰৰ যি নীতি নিয়ম, সেই নীতি নিয়মৰ পালন কৰিহে আমি কুৰবানী কৰিম। যোৰহাটৰ একাংশ আৰক্ষী বিষয়াৰ কাম কাজক লৈ প্ৰশ্ন উত্থাপন হৈছে। তদন্তকাৰী বিষয়াৰ ভুলৰ বাবে পুনৰ জামিন লাভ কৰে অভিযুক্তই। আদালতত দাখিল কৰা নথিপত্ৰত ভুল থকাৰ বাবেই জামিন লাভ। মঙলবাৰে যোৰহাটত অবৈধ কাছখানাৰ বিৰুদ্ধে চলিছিল অভিযান। কছাইখানাৰ পৰা আটক কৰা অভিযুক্তক জামিন আদালতৰ। তদন্তকাৰী বিষয়াৰ এনে কাণ্ডত আচৰিত হৈ পৰে আদালত। একাংশ আৰক্ষী বিষয়াই ইচ্ছাকৃতভাৱে এনে কৰাৰ অভিযোগ। প্ৰথম কথা হ'ল, যিটো বিষয় আছিলে গো মাংসক কেন্দ্ৰ কৰি, সেই অভিযোগটো খুব এটা গুৰুতৰ অভিযোগ মই ভাবোঁ। আৰু 14টা ঠেং ওলাইছে বুলি কৈছে যিজন অভিযুক্ত তেওঁৰ ঘৰত। গতিকে এই কথাটো যথেষ্ট স্পৰ্শকাতৰ আৰু যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। কিন্তু একে সময়তে আৰক্ষীয়ে তদন্তৰ ক্ষেত্ৰত যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগিছিলে, সেই সাৱধানতা অৱলম্বন কৰা দেখা নগ'ল। মূলতঃ সন্মানীয় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে অভিযুক্তক বেইল দিছে এটা কাৰণতে, ছেকশ্যন 48 BNSS ভাৰতীয় যিটো আমাৰ ন্যায় সংহিতাৰ যিখিনি বিধি ব্যৱস্থা আছে, সেই বিধি ব্যৱস্থাৰ অধীনত ছেকশ্যন 48ত এখন নটিচ ইছ্যু কৰোঁতে তেওঁ ৰিলেটিভ ফ্ৰেণ্ডছ অৰ নমিনেটেড বাই দ্য একিউজড তেওঁকহে দিব পাৰে। কিন্তু এই ক্ষেত্ৰত দেখা গ'ল যে সেই যিটো পদ্ধতিগত যিখিনি কথা আইনত বিধান আছে, সেই বিধানখিনি আৰক্ষী বা তদন্তকাৰী বিষয়াজনে সেই বিধানখিনি তেওঁ যেনেধৰণে কৰিব লাগিছিলে সেইধৰণে নকৰিলে। অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত 2008ৰ পুনৰাবৃত্তি কৰাৰ দিশে আগবাঢ়িছে ৰাজস্থান ৰয়েলছ। চলিত IPLৰ দ্বিতীয়খন প্লে অফত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে 47 ৰানত জয়ী হয় ৰাজস্থান ৰয়েলছ। ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি তৃতীয়খন প্লে অফত প্ৰৱেশ কৰাৰ লগতে ফাইনেলত প্ৰৱেশৰ বাবে আৰু এখোজ আগবাঢ়িল ৰিয়ান বাহিনী। টছত জয়ী হৈ প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লৈছিল ছানৰাইজাৰ্ছ হায়দৰাবাদে।